যেনে ধৰি পাইছে খাই আছো হয়নে নহয় নেখাবলগীয়া বুজি খাই দিছোঁ মনটোৱে কৈছে খাই একো নহয় আত্মাৰূপী বৃন্দাবনত থকা কৃষ্ণটোৱে কৈছে ইছ ৰাম কিখন দিছ দশম স্কন্ধৰ মূল পাঠলৈ যোৱাৰ আগত আমি এটা কথাই ক'ব বিচাৰিছোঁ কৃষ্ণৰ জন্ম হৈছে দশম স্কন্ধত তাৰ আগলৈকে নৱম স্কন্ধলৈকে কৃষ্ণক জন্ম নিদিলে কিয় মহাভাগৱতত ভাগৱতত কৃষ্ণক জন্ম আৰম্ভণিতে নকৰিলে কিয় কাৰণ গোটেই কথাখিনিতো কৃষ্ণৰ সম্পৰ্কে আলোচনা হৈছে কিন্তু আমাক কৈছে যে যেতিয়ালৈকে আমি নৱবিধ ভকতিত কৃষ্ণক তুষ্ট কৰিবলৈ নিশিকিম নৱবিধ ভকতি যেতিয়ালৈকে কৃষ্ণমুখী নহ'ব তেতিয়ালৈকে আমি দশমলৈ যাব নোৱাৰিম নটা স্কন্ধত নবা ভকতিৰ কথা আমাক আমি যদি ভাবি লওঁ মনত ভাবিহে লোৱা কথা এইটো নহ'বও পাৰে গতিকে আমি নবিধ ভকতি শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন পদসেৱন দাস্য সখিত আত্মনিবেদন এনেধৰণে গুৰুজনে আমাক দিছে এই ভকতিখিনি কৰিব লাগিব কৰি আমি ভগৱন্তক চিনি ল'ব লাগিব প্ৰথমে তেতিয়াহে ভগৱন্তৰ ধ্যানটো আমি কৰিব পাৰিম ভগৱন্তক আমি জন্ম দিব পাৰিম কিয় চাওক ভগৱন্তৰ জন্ম ক'ত হৈছে আমাক অলপ পিছত ক'ব ভগৱন্তৰ জন্ম হ'ব ক'ত প্ৰথমে আমাক ক'ৰ পৰা দেখুৱাব কংস নামৰ এটা চৰিত্ৰৰ কথা আমাক দেখাব যিজন কংসই নিজৰ প্ৰাণতকৈ প্ৰিয় প্ৰাণতকৈ আপোন ভনীয়েকক বিয়া দিব বসুদেৱ নামৰ এজন সত্যৰ লগত হয়নে নহয় গতিকে এই বসু মানে হ'ল পৃথিৱী দেৱ মানে হ'ল দেৱতা দেৱ মানে ঈশ্বৰ গতিকে সমস্ত পৃথিৱীখনৰ ঈশ্বৰ স্বৰূপ শক্তি থকা ঈশ্বৰৰ হেন শক্তি থকা দেৱজনকে বসুদেৱ বুলি কোৱা আছে গতিকে এনেধৰণৰ এটা পবিত্ৰ শক্তিৰ লগত দৈৱকীক বিবাহ দিব দৈৱকী মানে দৈবিক গুণসম্পন্ন যাৰ ওচৰত এই পাঁচটা শক্তি আছে দৈবিক শক্তি যিকেইটা থকাৰ কাৰণে তেওঁক মানে দৈৱকী বুলি কোৱা হৈছে দৈবিক শক্তি সম্পন্ন যাৰ আছে দয়া ক্ষমা কৰোণা প্ৰেম ভক্তি এইবিলাক ভাৱাপন্ন হোৱাৰ কাৰণে তেওঁ দৈৱকী বুলি কোৱা হৈছে আমিও দৈৱকী হ'ব পাৰিম যদি এই গুণসমূহ আমাৰ মাজত থাকে এতিয়া ডাঙৰ কথাটো হ'ল যে যেতিয়া এনেকুৱা এটা ভক্তিমূলক শক্তি বসুদেৱ নিচিনা এজন সিদ্ধ পুৰুষৰ লগত লগ হ'ব তাৰ পৰাই এটা অন্যতম এনেধৰণৰ এটা শক্তিৰ সৃষ্টি হ'ব যিটো শক্তিৰ জোৰত দুৰাচাৰখিনি শেষ হ'ব অনাচাৰখিনি শেষ হ'ব সেইটোৱে আমাক কৈ দিলে দৈৱবাণীত যে কংস তই যাৰ লগত তোৰ ভনীয়েক বিয়া দিছ তাৰ অষ্টম পুত্ৰই তোক বধ কৰিব ক'লে নাই দৈৱবাণীহে কৈছে দিব্য জ্ঞানৰ পৰা এইটো গম পোৱা গৈছে যে তেনে দুই মানে ভক্তি মাৰ্গৰ যাৰ আছে দয়া প্ৰেম কৰোণা দয়া ক্ষমা আৰু ভক্তি এই পাঁচটা তত্ত্ব আছে দৈৱকী ইফালে দেৱৰ উত্তম বসুদেৱ গতিকে দুইজনৰ লগত লগ লাগি তেনেকুৱা শক্তি এটা উৎপন্ন হ'ব এইটো কংসৰ মনলৈ গুচি আহিলে আকৌ অষ্টমলৈহে থ'লে আমাক প্ৰথম দ্বিতীয় তৃতীয় তাত নহ'লে কিয় দৈৱকীয়ে হেনো পূৰ্বজনতো তিনিবাৰ তেওঁ সাধনা কৰি থৈছে ভগৱন্ত ঈশ্বৰ কৃষ্ণক পুত্ৰ হিচাপে পাবৰ কাৰণে তেওঁৰ পূৰ্বজন্মৰ সাধনা আছে ইমানখিনিলৈ আমি নাযাওঁগৈ বহুত দীঘলীয়া হ'ব পাঠ আমি চিধা চিধি পাঠলৈ আহিম সেই তিনিটা জন্মৰ উপৰিও ইয়াত 8টা বছৰ ভগৱন্তক সাধনা কৰিবলগীয়া হৈছে তাৰ পাছত কৃষ্ণৰ জন্ম হৈছে এই 7টা বছৰ 8টা বছৰ তেওঁ যে এই কাৰাগাৰৰ মাজত থাকিলে তাৰ তত্ত্বটো কি কৈছে যে আমাৰো এখন অন্ধকাৰ পোতাশাল আছে য'ত 7খন দুৱাৰ আছে সেই 7খন দুৱাৰৰ মাজত অন্ধকাৰ পোতাশালত লুৰ শিকলি লগাই আমিও প্ৰাণ আত্মা কৃষ্ণক বন্দী কৰি থৈছোঁ হয়নে নহয় প্ৰাণ আত্মাটোক আমি কোনোবা দিন দেখি পাইছোঁ জানো আত্মাৰামক আমি দেখি পাইছোঁ কোনোবা দিন আমি আত্মাৰাম বুলি নকওঁ জানো আত্মাৰামক কোনোবা দিন দেখি পাম জানো বিজ্ঞানেও দেখি পোৱা নাই বিজ্ঞানে আমাৰ শৰীৰৰ ভিতৰত থকা একদম ক্ষুদ্ৰতম 1 mm 0.5 mm পাথৰটোলৈকে ধৰা পেলাব পৰা কেপাচিটি আজি তাৰিখত বিজ্ঞানৰ হৈ গ'ল তেতিয়াহ'লে আত্মাটো তাতোতকৈ সৰুনে যে ধৰাই পৰা নাই আত্মা ক'ত আছে বিজ্ঞানে কিয় ধৰা পেলাব পৰা নাই সেইকাৰণে কোৱা হৈছে ইয়াক অন্ধকাৰ পোতাশাল য'ত পোহৰেই নপৰে গতিকে এইফালেও সেইকাৰণে কংসই অন্ধকাৰ পোতাশালখন বনাই ল'লে প্ৰতিখন পোতাশালত প্ৰতিখন দুৱাৰত 7খন দুৱাৰ আছে নহয় 7খন দুৱাৰত দুজনকৈ প্ৰহৰী তেওঁ ৰাখি থৈছে তেতিয়াহ'লে কিমানজন আছে
14জন দুৱাৰ হয়নে নহয় 14জন ৰখী আছে 14জন ৰখী আমাৰ দেহত আছেনে নাই আছে আমাৰ দেহতো আছে সেইকাৰণে 7খন দুৱাৰ তেতিয়াহ'লে আমাৰ দেহতো আছে কোন কেইখন কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ অহংকাৰ এই 7খন দুৱাৰ যেতিয়ালৈকে বন্ধ হৈ থাকিব কৃষ্ণ ক'ৰ পৰা ওলাই আহিব হয়নে নহয় আমি কোনোদিনে কৃষ্ণক জন্ম দিবগৈ নোৱাৰোঁ আৰু কৃষ্ণক বহিৰ্ভূত কৰিব নোৱাৰোঁ তাৰমানে বাহ্যিক ৰূপত আমি কৃষ্ণক বাহিৰলৈ উলিয়াই আনিব নোৱাৰোঁ কেলৈ আমাৰ এই 7খন দুৱাৰ সদায় বন্ধ কিন্তু কংসৰ কাৰাগাৰত সেই 7খন দুৱাৰ আপোনা আপুনি খোল খাইছে কেতিয়া যেতিয়া কৃষ্ণই জন্ম লৈছে এইবোৰ অলৌকিক তত্ত্ব নহয় জানো আজি তাৰিখত ল'ৰা ছোৱালী যিসকলে নতুনকৈ APSC UPSC পাছ কৰিছে সিহঁতৰ আগত যদি কৈ দিয়া যায় এই কথাবোৰ ফাল্টু কথা বুলি ক'ব ফকতীয়া কথা বুলি ক'ব আজি সিহঁতৰ ভাষাত ক'ব বিচাৰিছোঁ কিয় ক'ব সঁচা সঁচি কৈ নক'ব অলৌকিক কথা শিকলি লগাই থৈছে হাতে ভৰি একদম মানে ডিঙিৰে সৈতে শিকলি লগাই থৈছে শিকলি বুলিও হাতী বান্ধি থৈ পৰা শিকলি অকল মানে বসুদেৱকে নহয় দৈৱকীকো হয়নে নহয় তো ইমানবোৰ কৰি থকা স্বত্তেও এই দৈৱকী বসুদেৱনো কেলৈ ইমানকৈ লাগি থাকিলে 8 নম্বৰ সন্তানটো জন্ম দিমেই মই নিদিলেও পাৰিলে ইমান কষ্ট কৰি সন্তানে জন্ম নিদিওঁ যা তেওঁলোকে লগ নোহোৱা হ'লে সন্তান জন্ম হ'ল নহ'ল দৈৱবাণীয়ে ক'লেই কংসই তেওঁলোকক এনেকুৱা অত্যাচাৰ কৰিলে কংসক তেতিয়াহ'লে চিধাজি কৰিলে আমি সন্তানে জন্ম নিদিওঁ যা শেষেই হ'ল দিনৰ কথাটো কিন্তু আমাক সেইটোকে নাই কৰা ইমান ভিতৰলৈ কেলৈ সোমাই লৈ গৈ আছে শিকলি লগাই আমাক বান্ধি থৈছে কিহে এই যে মায়াৰ বন্ধনবোৰ ঘৰ দুৱাৰ টকা পইচা সা সম্পত্তি ভাই ভতিজা হয়নে নহয় মা দেউতা এইবোৰ শিকলি 7খন দুৱাৰ আছে কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ অহংকাৰী কিন্তু আছেই আকৌ তাৰ উপৰিঞ্চি এইবোৰ শিকলি এই শিকলিবোৰে আমাক বান্ধি থৈ দিয়ে সেইকাৰণে কৃষ্ণ তত্ত্বটো ওলাই আহিব নোৱাৰে সেই তত্ত্বটো সেইটোকে বুজাইছে বুলি আমি মিলাই লৈছোঁ আৰু দেই নহ'বও পাৰে আমি কোৱা কথাখিনি নহ'বও পাৰে আপোনালোকে খালি হয় বুলি ধৰি নল'ব আমি যেনে তেনে মিলাই ল'ব বিচাৰিছোঁ যাতে এই পাঠভাগৰ পৰা আজি প্ৰজন্মই কিবা এটানো শিকিব পাৰোঁ নেকি নহ'লেনো তাহানি যুগতে আজি 1000 বছৰ আগতে জন্ম হোৱা এই শ্ৰীমদ মহাভাগৱত ভাগ আজি তাৰিখতো আমি কিয় পঢ়ি আছোঁ হয়নে নহয় ইয়াৰ পৰা কিজানি আমি কিবা এটা অকণমান নিজৰ গাত লগাই ল'ব পৰাকৈ পাওঁৱেই সেই বুলিহে পঢ়ি আছোঁ সেইকাৰণেহে এনেধৰণে উলিয়াবলৈ যত্ন কৰিছোঁ কৃষ্ণ এতিয়া কথাটো হৈ গ'ল চাওক তথাপিও তেওঁলোকে সন্তান জন্ম দিবই কিয় দিব তেওঁলোকে এটা কথা স্পষ্ট কৰি ল'লে যে কংসৰ নিচিনা এজন কোৰ বেয়া চিন্তাকাৰী অহিত চিন্তাকাৰী যদি ৰজা হৈ থাকে তেতিয়াহ'লে প্ৰজাৰ কোনোদিনে মংগল নহ'ব দৈৱকী বসুদেৱে সিদ্ধান্ত কৰি ল'লে যে অষ্টম পুত্ৰ আমি জন্ম দিমেই আৰু সেইকাৰণে বসুদেৱে সদায় কৃষ্ণক চিন্তা কৰিবলৈ আৰম্ভ কৰিলে যে এই যিটো চৈতন্য শক্তি যিটো শক্তিৰ যোগেদি কংসৰ নিচিনা এটা মানে মই মোৰ বুলি অহংকাৰ কৰি থকা এটা শক্তিক নিপাত কৰিবৰ কাৰণে তেখেতে আৱিৰ্ভাৱ হ'ব জন্ম ল'ব এই কথাটোকে সদায় চিন্তা কৰোঁতে ভাবোঁতে কৃষ্ণ জন্ম হৈছে ভাৱনাৰ পৰা যিটো কথা মানুহে বেছিকৈ ভাবে সেইটো বাস্তৱত ৰূপায়িত হ'বলৈও বেছি দিন নালাগে কিন্তু ভাবিলেহে হয় সেইকাৰণে গুৰুজনাই ঘোষাৰ শেষত কৈছে এই ভাবুক ভাই ভজ ভগৱন্ত ভক্তি ভাবে নেভাবিলে নহয় ভাবিলে হয় প্ৰমাণ কৰি চাওনি ভাবিলেহে যে হয় নেভাবিলে নহয় ধৰি ল'লোঁ আমি এতিয়া শব্দ এটা কওঁ শব্দটো যেতিয়ালৈকে আপুনি নেভাবিব তেতিয়ালৈকে শব্দটোৱে আপোনালোকক ক্ৰিয়া নকৰিব আমি যেতিয়ালৈকে ভাবিবলৈ নকওঁ তেতিয়ালৈকে আপোনালোকে নেভাবিব ধৰি ল'লোঁ আঘোণমহীয়া ৰ'দত খুব চোকা ৰ'দ পথাৰত এগৰাকীয়ে ধান দাই আছে হয়নে এদিন আমি বাপজনৰ ঘৰত কথা উলিয়াইছিলোঁ ধান দাই আছে কি খাওঁ কি নাখাওঁ লাগিছে সেন সময়তে ঘৰৰ পৰা বাপজনে চোকা টেঙা এটাই ৰাবাব টেঙা এটাই লৈ আহিছে আৰু নিমখ জলকীয়া এনেকৈ ধুনীয়াকৈ পাতে পত্ৰে কাটি ধুনীয়াকৈ লৈ আহিছে এগৰাকী ওচৰে পাজৰে আৰু দুগৰাকীমান আছে তেওঁলোকক মাতি থৈ আহিছে বাপজনে আহা বোলে টেঙা লৈ আহিছোঁ যে আহি গোটেইকেইগৰাকীয়ে ধুনীয়াকৈ বহি লৈ টেঙাখিনি কাটি ধুনীয়াকৈ নিমখ জলকীয়া সানি খাম আৰু এতিয়া ভাবকচোন কেনেকুৱা লাগিব খাবলৈ সেই সময়ৰ কথাটো ভাবকচোন বাৰু কাৰোবাৰ জিভাত পানী ওলাবই পাইছে নহয় জানো যে ভাবি দিয়াৰ কাৰণে যদি জিভাত পানী উলিয়াব পাৰে ভাবি দিলে তেতিয়াহ'লে ভগৱন্তৰ মানে নামে আমাক ক্ৰিয়া কিয় কৰিব নোৱাৰিব সেইকাৰণে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ হৰি দুৰ্বাসনা কৰে সমস্তই বুলি কৈছে আমাৰ কৰ্ণপথেদি হিয়াত প্ৰৱেশ কৰিব লাগিব আমি হিয়াত প্ৰৱেশ কৰিবলৈ সুবিধাই নিদিওঁ হিয়াত কেতিয়া প্ৰৱেশ কৰিব ভাবিলেহে প্ৰৱেশ কৰিব নাভাবিলে কেনে প্ৰৱেশ কৰিব কাৰণ এইফালে সোমাই যদি এইফালে ওলাই যায় মই যদি নাভাবোঁ সি হিয়াত প্ৰৱেশ নকৰেগৈ এইফালে সোমাই এইফালে ওলাই গুচি যাম তেতিয়াহ'লে ক্ৰিয়া নকৰিব সেইকাৰণে ভাবিবলৈ কৈছে আচ্ছা আকৌ আমি কওঁ যে ভাবিলেহে যে হয়
সাধাৰণতে এতিয়া যে মানুহে 2 মহলীয়া বা 1 মহলীয়া বা আছাম টাইপৰ পকা ঘৰ এটা যে বনায় বা কেইবাৰ বনায় পকা ঘৰ এটা যে মানুহে বনায় কেইবাৰ বনায় এবাৰ বনায় এতিয়া আমি আকৌ কৈ দিম আপোনালোকে ভুল বুলি নধৰিব এইটোনো কি কথাবোৰ কৈ আছে আমি আকৌ কৈছোঁ 3বাৰ বনায় এবাৰ মনতে বনায় ভাবে বুজিছেনে মোৰ LIC টকা কেইটামান ওলাব এইফালে জমা টকা কেইটামান আছে এইফালেও পইচা কেইটামান আহিবলগীয়া হৈছে এইবাৰ ঘৰটো বনাম ভবাৰ লগে লগে মানুহজনে কি কৰে জানে নাই ঘৰটোত গৈ ইফালে সিফালে চাই এইফালে বনাম নে এইফালে বনাম এইফালে বনাই সুবিধা হ'বনে এইফালে মনতে বনাই নবনাই কল বস্তু নেবা সব ফালে ভাল বনাই ল'লে হয় নাই তাৰপিছত চিন্তা কৰিলে নাই যি বনাম এবাৰেই বনাম আপুনি কোৱা কথালৈ গৈছোঁ এতিয়া এবাৰেই বনাম গতিকে নাই আৰ্কিটেক্সাৰ চন্দ্ৰ এজনে যাওঁ ইঞ্জিনিয়াৰ চন্দ্ৰ এজনে ওচৰলৈ যাওঁ ড্ৰয়িং এটা লৈ আহোঁ ইঞ্জিনিয়াৰজনে এবাৰ কাগজত আঁকি দিলে 2 নম্বৰ বাৰ বনালে প্ৰথমবাৰ মনতে বনালে দ্বিতীয়বাৰ কাগজত বনালে 3 নম্বৰ বাৰ গৈ পিনি ঘৰটো সম্পূৰ্ণ হ'ল হয়নে নহয় এতিয়া এই জোৰজবজ কৰি হয় কৰিছোঁ দেই হয়নে নহয় হয় কথাটো হয়নে নহয় এতিয়া এই কাৰণে আমি ক'ব বিচাৰিছোঁ যে ভাবিলে তেওঁ মনতে ভাবিলে যে নহয় মই ঘৰ এটা বনাম সেইকাৰণে গৈ কামটো সম্পূৰ্ণ হ'ল তেওঁ যদি নেভাবিলেহেঁতেন নহয় পইচা বেংকতে জমা হৈ থাকিলেন LIC ওলাই হৈ জমা হৈ থাকিলেন কোনোদিন ভবা নহ'লহেঁতেন ঘৰ বনোৱা নহ'লহেঁতেন হয় আইগৰাকীয়ে ভাবিব লাগিব নহয় তেওঁ ভাবিব লাগিব কোনোবাই নহয় কোনোবাই ভাবিবই লাগিব ভাবিলেহে হ'ব হয়নে নহয় এতিয়া আমি কথাটো সেইটোকে ক'ব বিচাৰিছোঁ বসুদেৱে মনত ভাবিলে যে কেতিয়া কৃষ্ণ জন্ম হ'ব অষ্টম সন্তান কেতিয়া জন্ম হ'ব কেতিয়া এই কংসক বধ কৰিব আৰু আমি মুকলি হ'ম লগতে এই উগ্ৰখনকে আদি কৰি যিমানখিনি ভক্ত প্ৰাণ ৰজা প্ৰজাক বন্দী কৰি থৈছে কংসক ক্ৰূৰে ইহঁতক মুকলি কৰি দিব এই কথাটো ভাবোঁতে বসুদেৱৰ মূৰত এপাচিমান ভক্তিৰ চিন্তা হ'ল এপাচিমান ভক্তি হ'ল সেইকাৰণে বসুদেৱে কৃষ্ণক কোলে লৈ যমুনা পাৰ কৰিলে এইবুলি আমাক কৈছে জানো বসুদেৱে যমুনা যে পাৰ কৰিছিলে কিহত লৈ গৈছিলে কিহত লৈ গৈছিলে কৃষ্ণ পাচিত কংসৰ কাৰাগাৰত 7খন দুৱাৰ বন্ধ 14জন সাক্ষী লগত ডিঙিয়ে ভৰিয়ে হাতে শিকলি তাৰপাছত পাচিটো কেলে থৈছিলে কৃষ্ণক জন্ম হ'ব নিব এইবুলি ভাবি থৈছিলে নহয় আচলতে সেইটো পাচি নহয় আচলতে সেইটো কি পাচি জানে নাই সেইটো হ'ল ভক্তিৰ পাচি আকৌ এতিয়া মোক সুধিব ভক্তিৰ পাচি থাকে নি আমি আকৌ প্ৰমাণ কৰি দিব বিচাৰিছোঁ আমি কেতিয়াবা সুধিলে বোলে বাপ কেনে ভালে আছে এই নক'বা এপাচিমান চিন্তা মূৰত এপাচিমান চিন্তা কওঁনে নক'বা হয়নে নহয় সেইটো পাচি দেখিছেনে নাই এতিয়া যদি এপাচিমান চিন্তা মূৰত থাকিব পাৰে এপাচিমান ভক্তিও থাকিব পাৰে তেতিয়াহ'লে হয়নে নহয় এই যে বসুদেৱে ভক্তি কৰোঁতে মূৰত যিদিনা এপাচিমান ভক্তি হ'ল সেইদিনা কৃষ্ণ আহি বহি দিলে ভগৱন্তৰ মূৰত সেইদিনাহে বহিব যিদিনা ভক্তিৰ পাচি এটা মূৰত হৈ যাব গম পালে নাই সেইকাৰণে প্ৰথম চতুৰ্ভুজ ৰূপটো বসুদেৱে দেখিছে দৈৱকীয়ে দেখা নাই পিছতহে দেখিছে দৈৱকী হয়নে নহয় প্ৰথমে কৃষ্ণক মানে সন্তান হিচাপে নাই দেখা নহয় বসুদেৱে চতুৰ্ভুজ ৰূপত দেখিছে হয়নে নহয় চতুৰ্ভুজ ৰূপত দেখা বসুদেৱে যেতিয়া প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰি দিলে বসুদেৱ দৈৱকীয়ে যেতিয়া প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰি দিলে প্ৰাৰ্থনা কৰিলে তেওঁ চতুৰ্ভুজ ৰূপটো সামৰি কৈ দিলে তোমালোকে সেইবোৰ এতিয়া বাদ দিয়া মোক অতি সোনকালে যমুনাৰ ইপাৰত গৈ গোকুলত থৈ আহা তাত নন্দ যশোদাৰ ঘৰত যোগমায়া নামে এটি কন্যা জন্ম হৈছে তেওঁক লৈ আহা ক'লে নক'লে বৰ ধুনীয়া তত্ত্ব সোমাইছে দশম স্কন্ধ মই যিমান পাৰোঁ শেষ কৰিবলৈ যত্ন কৰিম ইমান শেষ নহ'বই মই জনাত আমি লাগিলে পাঠ অকণমান কমকৈ যাম নহয় জানো আলোচনাখিনি কৰি লওঁ দশম স্কন্ধত কি আছে বাপে অকণমান বেয়া পাব দিয়া পাঠটো কৰিবলৈ আগবঢ়াবলৈ দিয়াই নাই নহয় ন তথাপি আমি সাৰাংশটো উলিয়াই লওঁ তাৰপাছত পাঠ অকণমান আগবাঢ়িব লাগিলে আমি তেতিয়া সামৰিয়ে দিম তেওঁ যিমান যিখিনিলৈকে পাঠ আগবঢ়াব সিমানত আমি সামৰি দিম হয়নে নহয় আৰু এনেও আমাৰ বেছি দেৰিলৈকে কথা শুনাৰ ধৈৰ্য নাই যিমানকণ শুনিম আমি অলপ মন দি শুনো বুলি ভাবিয়ে কথাটো প্ৰথমেই আৰম্ভ কৰি দিছোঁ আচ্ছা এতিয়া কৃষ্ণ জন্ম হ'ল মথুৰাত জন্ম হ'ল কংসৰ কাৰাগাৰত পাচিটো হ'ল ভক্তিৰ পাচি হয়নে নহয় নদীখন হ'ল যমুনা দেখুৱাইছে নহয় যমুনাখনত বাট দেখুৱালে কোনে ভৰা যমুনাৰ মাজে চিগালে বাট দেখুৱালে শিয়ালে এই অদ্ভুত কথাবোৰ ল'ৰাবোৰে কেলে বিশ্বাস কৰিব সেই যমুনা বাদ দিয়ক না আপোনালোকৰ কাষেদি বহি যোৱা সাধাৰণ জুৰিটো বা দিচাংখন দিশৌখন কল্পনা কৰকচোন শিয়ালটোৱে পাৰ হৈ যাব পাৰিব খোজকাঢ়ি আমাকতো ছবিত খোজকাঢ়ি পাৰ হৈ যোৱা দেখাইছে
হয়নে নহয় সেইটো কেলে অলৌকিক কথাবোৰ লিখিছে সেইকাৰণে কৈছে যে শিয়ালটো কণাটো কৈছে এইটোৱে যে শিয়ালটোৰ নিচিনা চতুৰ জীৱ নাই বুলি কওঁ আমি শিয়াল হেনো ধূৰ্ত শিয়াল হেনো টেঙৰ জন্তুৰ ভিতৰত কওঁনে নকওঁ আমাৰো মনৰ ভিতৰত টেঙৰ হ'ল বুদ্ধি মনটোৱে হ'ল টেঙৰ আটাইতকৈ হয়নে নহয় আত্মা বুদ্ধি মন বুদ্ধি অহংকাৰ চিত এনেকৈ আছে নহয় মনটো হ'ল অতি চতুৰ মনটোৱে বৈষ্ণৱ হ'ব লাগিব প্ৰথমে বৈষ্ণৱৰ সংগ ল'ব লাগিব বৈষ্ণৱে প্ৰথমে মায়া যমুনা ভেদ কৰিব সেইখন আচলতে বাহ্যিকত দেখা সেই বিহাৰৰ মাজেদি বৈ যোৱা সেই যমুনাখনৰ কথা নাই কোৱা আমাক কৈছে আমাৰ হৃদয়ৰ মাজত থকা যমুনাখনৰ কথা সেইকাৰণে আমি নামত গাওঁ এ যমুনা নৈ বৈ আছে হৃদয়ৰ বিহাৰৰ মাজে বুলি গাওঁ নেগাওঁ নহয় এ যমুনা নৈ বৈ আছে হৃদয়ৰ মাজে যমুনা নৈ বৈ আছে হৃদয়ৰ মাজে এনেকৈহে গাওঁ এই যমুনা নৈ বৈ আছে বিহাৰৰ মাজে এনেকৈ নামত গাইছোঁ জানো তেতিয়াহ'লে যমুনাখন হৃদয়ৰ মাজলৈ কেনেকৈ আহিলে তেতিয়াহ'লে বুজি লওঁ আহক আমাৰ হৃদয়ৰ মাজতো সঁচাকৈ এখন যমুনা আছে যাৰ নাম মায়াৰ যমুনা মায়াৰ এইপাৰে আছে মথুৰা ইপাৰে আছে গোকুলত থাকিব গোবিন্দত থাকিব গোপাল গো মানে বেদ গো মানে জ্ঞান গো মানে গুৰু সেইকাৰণে সেইফালে নাম দিয়া হৈছে গোকুল সেইকাৰণে ভক্তি তত্ত্বটো সদায় গোকুললৈ গুচি যাব মায়াৰ লগত মায়াটোহে থাকিব সেইকাৰণে যোগমায়াক লৈ আহিছে কংস নিচিনা মায়া বান্ধ খাই থকাটো ওচৰলৈ আৰু নিজেই গুচি গৈছে গোকুললৈ প্ৰথম লীলাখিনি তেওঁ তাত আৰম্ভ কৰিব নহ'লে মথুৰাতে থাকিওচোন পুতনা বধ কৰিব পাৰিলেহেঁতেন পুতনাক তেওঁতো নন্দ যশোদাৰ ঘৰত 3 দিনতে বধ কৰিছে হয়নে নহয় 3 দিনীয়া শিশুটোৱে যদি পুতনা নিচিনা ৰাক্ষসীগৰাকীক বধ কৰিব পাৰে মথুৰাত থাকিও পাৰিলেহেঁতেন বৃন্দাবনত থাকিও পাৰিলেহেঁতেন কিয় গ'লগৈ গোকুললৈ আমাক তত্ত্বটো এইটোৱে বুজাইছে যে প্ৰথমে আমাৰ চতুৰ মনটোৱে বৈষ্ণৱ ৰূপ ল'ব লাগিব বৈষ্ণৱে মায়া যমুনা পাৰ কৰিব আগে আগে বৈষ্ণৱ পাছে পাছে ভকত বসুদেৱৰ মূৰত ভক্তিৰ পাচিত বহিল কৃষ্ণ ছত্ৰ ধৰিলে অনন্ত নাগে বলৰামে অনন্ত নাগ মানে বলৰাম হয়নে ৰাম আকৌ কৃষ্ণতকৈ ডাঙৰ নাম ভগৱন্ততকৈ ওপৰত সেইকাৰণে নামৰ অপৰাধীক ক্ষমা কৰিব পৰা নাযায় বুলি কৈছে নাম অপৰাধত আমাক লিখিছে নহয় কীৰ্তন পুথিত গুৰুজনাই যিজনে শৰীৰৰ অপৰাধ কৰে ভগৱন্তৰ নামত শৰণ ল'লে তেওঁক ৰক্ষা কৰিব পাৰে বুলি কৈছে কিন্তু যিজনে নামৰ অপৰাধ কৰে তেওঁক ক্ষমা কৰিব নোৱাৰে বুলি ক'লে কেলে ক'লে নামটো তাৰমানে ভগৱন্ততকৈ ডাঙৰ সেইকাৰণে ৰাম ভগৱন্ততকৈ ডাঙৰ কৃষ্ণ সৰু ৰামহে ডাঙৰ বলৰাম সেইকাৰণে বলৰামে ছত্ৰ দি ধৰিছে চব নামে য'ত ছত্ৰ ধৰিব বলৰামক আমি যদি নাম বুলি ধৰোঁ এতিয়া হয়নে নহয় বলৰামে ছত্ৰ ধৰিলে তলত ভগৱন্ত আছে তাৰ তলত ভকত আছে ভকতৰ আগত বৈষ্ণৱ আছে সেইজনক আৰু বিপদত কোনোবাই পেলাব পাৰিব নেকি আমি সেইটো ৰূপলৈ যাব পাৰিম নে নোৱাৰিম এতিয়া নিজক সুধিব লাগিব আমি গোকুললৈ গৈছোঁ নে নাই য'ত প্ৰথমেই মাতৃবধ হৈছে পুতনাই মাতৃজ্ঞান পাইছে মাতৃত্বৰ সন্মান পোৱা নাই জানো কৃষ্ণই স্তনপান কৰিছে যেতিয়া নেকি কৃষ্ণৰ মাতৃ হিচাপে খন্তেকৰ কাৰণে পুতনাই মাতৃত্বৰ সৌভাগ্য লাভ কৰিছে নহয় তেতিয়াহ'লে জন্মৰ 3 দিনতে মাতৃ হত্যা কৰিছে তেতিয়াহ'লে আমাৰ কি অসুবিধা হৈছে মাকক মাৰিবলৈ লাগি জকাই হয়নে পৰশুৰামে যদি মাকৰ ডিঙি কাটিব পাৰে আমি কেলে নোৱাৰিম আমিও লাগি যাওঁ কাইলৈ হয়নে নহয় বাহ্যিক দৃষ্টিত শুনিবলৈ বহুত দিগদাৰ হয় মাতটো ভাগি আছে শুনিবলৈ বেয়া লাগিছে চাগে তথাপি কৈছোঁ বাহ্যিক দৃষ্টিত আচলতে ছবিখনত সেইটো দেখুৱাইছে সঁচা আমাৰ দুগৰাকী মাতৃ আছে এক হ'ল জ্ঞান মাতৃ এক হ'ল মায়া মাতৃ ভক্তি মাতৃ আৰু মায়া মাতৃ দুগৰাকী থকা নাই জানো এই মায়া মাতৃটোক কাটি দিবলৈ কৈছে মায়া ছেট কৰিবলৈ কৈছে ছেট কৰা মানে কটা নহয় সেইটোহে কথা বুজাইছে যিটো জ্ঞানে আমাক বেয়া পথলৈ লৈ যায় সেই জ্ঞানটো কাটি পেলাবলৈ কৈছে সেইটো লাগিলে আপুনি 3 দিনতে হওক এসপ্তাহতে হওক 7 দিনতে হওক এমাহতে যেতিয়াই পাৰে তেতিয়াই আপুনি সেইগৰাকী মাতৃক বধ কৰি দিয়ক যিগৰাকী মাতৃ আপোনাক বেয়া চিন্তাৰ জন্ম দিয়ে চিধা চিধিকে ওলাই আছে ন পুতনাই কি ভাল চিন্তা কৰিছে সংসাৰৰ নিষ্পাপ শিশুবোৰ বিষ খুৱাই মাৰি ফুৰিছে এইটো তাতকৈ মহাপাপ কিবা হ'ব পাৰে নি গতিকে তেনেকুৱা বেয়া চিন্তাৰ জন্ম দিয়া মাতৃগৰাকীক কৃষ্ণই 3 দিনতে বধ কৰিছে তাৰপিছত বধ কৰিছে চক্ৰবাতাসুৰ কেনেকুৱা দেখুৱাইছে আমাক ছবিখনত আহিলে একদম ঘূৰ্ণী বতাহৰ নিচিনা কৃষ্ণক পাকনি মাৰি ওপৰলৈ তুলি লৈ কেলেনো তলতে মাৰিব পাৰিলে পুতনা নিচিনাকৈ
হয়নে নহয় অঘাসুৰ বকাসুৰৰ নিচিনাকৈ তলতে মাৰি পাৰিলে ওপৰলৈ তুলি লৈ গ'ল যে কেলে আমাক বুজাইছে যে আমাৰ আৰু এটা শত্ৰু আছে সেইটো হ'ল খং খঙৰ নামে চণ্ডাল খঙে মানুহক ওপৰলৈ উঠাই লৈ যায় গুৰু গোসাঁই একো নামানে মা দেউতা ভাবিবলৈ সময় নাই কিমান বেয়া মাতে গালি পাৰিম ঠিক নাই খং যদি উঠে সেইকাৰণে কৈছে খঙৰ নামে চক্ৰপাত খঙৰ নামে চণ্ডাল সেইকাৰণে সেই চক্ৰপাত অসুৰ ডিঙিটোত চেপা মাৰি ধৰি তুমি ওপৰত বহা চক্ৰপাত অসুৰ তলত থৈ দিয়া কৃষ্ণ তত্ত্বই কৈছে কৃষ্ণই চক্ৰপাত অসুৰ ওপৰতে চেপা মাৰি ধৰি কৃষ্ণ যদি তলত পৰিলেন চক্ৰপাত অসুৰ যদি ওপৰত পৰিলেন কি হ'ল সেইটো নাই দেখুৱা নহয় ওপৰত পৰিছে কৃষ্ণ তলত পৰিছে চক্ৰপাত সেইকাৰণে কৈছে আমাৰ খংটো যিমানে ওপৰলৈ আহিছে ডিঙিটোতে চেপা মাৰি ধৰি কৃষ্ণ কৃষ্ণ বুলি তললৈ নামি দিয়া লগালগ খং নাইকিয়া হৈ যায় হ'বনে নহ'ব ভাবক খংটো ওলাই আহিছে ডিঙি পালেহি আৰু মুখেদি ওলাব এতিয়া বেয়া মাত খাৰ খঙৰ গালি এষাৰ যেনে তেনে ডিঙিটো টেপ মাৰি ধৰি আৰু কৃষ্ণ বুলি তললৈ নামি লগে লগে খং শেষ এইবোৰ প্ৰমাণ নহয় নি আমি এনেধৰণে বুজিলে কিবা অকণমান কামত দিব সেইকাৰণে আমি মিলাই লৈছোঁ যেনে তেনে নহ'বও পাৰে হয় নহয় কৃষ্ণৰ লীলা তত্ত্বটো আমি লীলাটোৰ তত্ত্বৰ দিশত আমি যেনে তেনে মিলাই ল'বলৈ বিচাৰিছোঁ এই কথাবোৰ আমাক ইয়াত বুজাইছে কৃষ্ণ জন্ম কাহিনীটো তেনেকুৱা ইপাৰলৈ যোৱা কাহিনীটো তেনেকুৱা আৰু বহুত কথা আছে কৃষ্ণই সিপাৰলৈ গৈ পিনি যিমানবোৰ কংসই পাঞ্চনি পাই যিমানবোৰ শত্ৰু গৈছে তাতে নিপাত হৈ গৈ আছে এটা এটাকৈ চব শেষ হৈ যাব এতিয়া আমিও কংস আচলতে মনটো আমাৰ কংস আত্মাৰূপী চৈতন্য শক্তিটোৱে এই দেহ নামৰ বৃন্দাবনখন গম পাইছেনে মন হ'ল মথুৰা হৃদয়খন বৃন্দাবন দেহখন দ্বাৰকা যদি আমি মিলাই লওঁ মনত কংস আছে বৃন্দাবনত নন্দ আছে কৃষ্ণ আছে আৰু দ্বাৰকাত কৃষ্ণ আছে হয়নে নহয় মথুৰাৰ অধিপতি হ'ল মন মানে কংস বৃন্দাবনৰ অধিপতি হ'ল নন্দ ভগৱন্তৰ সেৱক আৰু দেহটো হ'ল দ্বাৰকা ভগৱন্তই নিৰ্মাণ কৰা এনেকৈ যদি আমি মিলাই লওঁ তেতিয়াহ'লে মন নামৰ কংসটোৱে এই দেহ নামৰ দ্বাৰকাখনত থকা এই নন্দ ৰাজ্যত বাস কৰা কৃষ্ণ নামৰ চৈতন্য শক্তিটোক মাৰিবৰ কাৰণে অহৰ্নিশে বেয়া বেয়া বস্তুবোৰ পঠিয়াই আছে যেনে ধৰি পাইছে খাই আছো হয়নে নহয় নেখাবলগীয়াবোৰ যে খাই দিছোঁ মনটোৱে কৈছে খাই একো নহয় আত্মাৰূপী বৃন্দাবনত থকা কৃষ্ণটোৱে কৈছে ইছৰাম কিখন দিছ হয়নে নহয় অকণমান বেছিকৈ দি দিলেতো হ'ব মই নোৱাৰোঁগৈ বুলি কৈ সেইখিনিতে শুই দিওঁ নহয় নি কথাবোৰ মিলাই লৈছোঁ আৰু নহ'বও পাৰে মই মিলাই লৈছোঁ যেনে তেনে মোৰ নিজৰ দেহত খাটি খাওক লাগে সেইবোৰৰ পৰা যাতে মই আঁতৰিব পাৰোঁ আমি মহাধৰ্মৰ কথা কৈছোঁ যাতে সেইখিনিৰ পৰা মই আঁতৰি আহিব পাৰোঁ তাৰ কাৰণে নিজক মিলাই ল'বলৈ কথাখিনি কোৱা হৈছে তো এনেকুৱা ধৰণৰ আখৰিক যিবোৰ প্ৰবৃত্তি এই প্ৰবৃত্তিবোৰ আমি এটাকৈ যেতিয়া মাৰি শেষ কৰিম সেইদিনা যদি আমিও আকৌ মথুৰালৈ ঘূৰি আহোঁ সেই মথুৰা গৈ ওলোটা ৰাম ৰাজ্য হৈ যাব হৈছে নহয় কৃষ্ণ যেতিয়া আকৌ বৃন্দাবনলৈ মথুৰালৈ ঘূৰি আহিছে অক্ৰূৰে লৈ আহিছে সেইবাৰ কিন্তু যমুনাৰ ওপৰত দলং বনি গ'ল কেলৈ অক্ৰূৰে ৰথতহে আনিছে যমুনাৰ এপাৰলৈ যাওঁতে আকৌ কি পানীৰ মাজেদিয়ে গৈছিলে তেতিয়া দলংখন নাছিলে ঘূৰি আহোঁতে দলংখন হৈ গ'ল তাৰমানে ৰথতহে আহিছে অক্ৰূৰ লৈ আহিছিলে নাই তাৰমানে তেতিয়ালৈকে দলং বনাই দিলে নেকি শাস্ত্ৰই কি বুজাইছে আচলতে দলং সেইখন বনিলে এই যে মায়া ছেট কৰি দিলোঁ মায়া যমুনা পাৰ হ'ব জনা মোক জ্ঞানটো যে হৈ গ'ল গতিকে যমুনা মোক একো কৰিব নোৱাৰে মই ওপৰেদি পাৰ হৈ যাব পাৰিম এতিয়া দলং মোৰ কাৰণে হৈ গ'ল এই তত্ত্ববোৰে বুজাইছে সেইটোকেতো বুজাইছে অক্ৰূৰে গৈ যমুনাত স্নান কৰিছে নহয় তলতো দেখিছে কৃষ্ণ ওপৰতো দেখিছে কৃষ্ণ যেতিয়া আমি অহৰ্নিশে কৃষ্ণক দেখিম যে বাহ্যিক জগততো কৃষ্ণই আছে আভ্যন্তৰীণভাৱে তেওঁৱে আছে এই কথাটো যেতিয়া বুজি পাৰিম তেতিয়াহ'লে মায়া যমুনাই ক'ত আমাক বাট ভেটিব পাৰিব দলং হৈ গ'ল আৰু ওপৰেদি পাৰ হৈ যোৱা ৰথটো ঠিক গুচি আহি মথুৰা ঠুটো কাটি পেলালোঁ ওলোটা হৈ যাব এতিয়া চাব কৃষ্ণই আহি মথুৰা ঠুটো কাটি দিয়ক কৃষ্ণ যেতিয়া সিপাৰৰ পৰা আহিলে গোকুলৰ পৰা বৃন্দাবনলৈ আকৌ মথুৰালৈ যেতিয়া ঘূৰি আহি মথুৰাৰ ঠুটো কাটিলে ঠু মানে লেতেৰা ঠু মানে আমি কি বুজি পাওঁ ঠু পেলাই দিলে বুলি কয় নহয় হয়নে নহয় ঠু মানে কি বেয়া বস্তু সেইটোৱে পেলাই দিওঁ আমি গতিকে ঠুটো পেলাই দিয়ক এতিয়া মৰম আৰু ৰা থাকিলে যিহেতু উলটি আহিলে কৃষ্ণ বৃন্দাবনৰ পৰা সেইকাৰণে ৰা নহয় ৰাম হ'ল সেইকাৰণে সেইখন ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ল তাত তেতিয়া ৰজা কোন হ'ল উগ্ৰসেন ভক্ত
শক্তিৰ প্ৰতীক হয়নে নহয় চাওকচোন ইমান ধুনীয়াকৈ লীলাখিনি আমাৰ তাত সোমাই থৈছে অকল কৃষ্ণ জন্ম হোৱা কথাটোকে যদি পঢ়ি থাকোঁ আৰু নহ'ব নহয় আমিতো এটা দিন এনেকৈ পাৰ কৰি গ'লোঁ যেতিয়া জন্মাষ্টমী জন্মাষ্টমী পাতিলে লাহেকৈ কৃষ্ণ জন্ম হ'ব হ'ল আৰু আমাৰ ফালে এনেকুৱা নিয়ম কিছুমান আছিলে লাইট চাইট বন্ধ কৰি দিয়ে একদম আন্ধাৰ কৰি দিয়ে ফটকৈ মানুহবোৰ ৰেডি হৈ থাকে মানে বুজাই দিলোঁ কাৰণে মানুহক আন্ধাৰ নিশা কৃষ্ণ জন্ম হ'ব এতিয়া মেইন চুইচৰ ওচৰত গৈ মানুহ ৰৈ থাকে একদম মানে উপজিলে নাৰায়ণ কোৱাললৈ ঘাটুৰকৈ মানে মেইন চুইচ কাটি দিব একদম আন্ধাৰ হৈ পৰিব দবা শংখ কাঁহ চব বজাব একদম মানে উৰুলি ধ্বনি দিব চবেই জয়ধ্বনি কৰিব কৰাৰ পাছত কৃষ্ণ জন্ম হৈ গ'ল আমাক মানুহবোৰে কয় কৃষ্ণ জন্ম হ'ল নহয় দেখিল নাই সেইফালেদি গ'ল আমুক হ'ল এইবোৰ ধাৰণা আমি তেনেকৈ এটা বয়স পাৰ কৰি দিলোঁ এতিয়াহে বুজি পাইছোঁ কৃষ্ণ সেইটো কৃষ্ণ জন্ম হ'ল সেই দাপৰ যুগত সেই কথাটো পাতি থাকিলেতো আমাৰ নহ'ব এতিয়াও আমাৰ হৃদয়ৰ মাজত আমি কৃষ্ণক জন্ম দিব পাৰিম আৰু যিদিনাই কৃষ্ণক জন্ম দিব পাৰিম তেতিয়াহ'লে এই দশ ইন্দ্ৰিয়ৰ দেহটো 10টা পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ ইন্দ্ৰিয় লগ লাগি আছে নহয় যে এই পঞ্চ ইন্দ্ৰিয়ক সেইদিনা আমি দমন কৰিবলৈ পাৰিম পঞ্চ ইন্দ্ৰিয় যিদিনা দমন হ'ব যেতিয়াই পঞ্চ ইন্দ্ৰিয়ক আমি পৰাভূত কৰিব পাৰিম তেতিয়া আমাৰ কাৰণে এখন ৰাজ্য প্ৰতিষ্ঠা হ'ব তাৰ নাম হ'ব ইন্দ্ৰপ্ৰস্থ অৰ্জুনহঁত তাতে থাকিব আগতে সেইখন আছিলে খাণ্ডৱ য'ত সৰ্পবোৰ বাস কৰিছিল ক্ৰোধ গতিকে এই ক্ৰোধখিনি ক্ৰোধাগ্নিয়ে পুৰি শেষ কৰি দিলে অৰ্জুনে অগ্নিবাণ মাৰি দিলে জুই লগাই খাণ্ডৱ দাহ কৰিলে নহয় জানো আমাক দেখুওৱা নাই জানো শাস্ত্ৰ নপঢ়াসকলৰ কাৰণে টান হ'ব পাৰে যিসকলে পঢ়িছে বুজি পাইছে যে সেই খাণ্ডৱখন দাহ কৰি দিলে দাহ কৰি দিয়াৰ লগে লগে তাৰ পৰা যিমানখিনি সৰ্প আছে পলাই লৰ মাৰিলে আঁতৰি গুচি গ'ল আৰু তাত ৰাজ্য প্ৰতিষ্ঠা কৰিলে নাম দিলে ইন্দ্ৰপ্ৰস্থ তাত ইন্দ্ৰিয়ৰ কোনো স্থান নাই কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ অহংকাৰ তাত নাই তাত কোন আছে ধীৰ স্থিৰ যিজন ধৰ্মত সেইজন হ'ল যুধিষ্ঠিৰ ধৰ্মত যিজন ধীৰ স্থিৰ সেইজন হ'ল যুধিষ্ঠিৰ তেওঁ থাকিলে যিজনে বিশাল এখন উদৰ লৈ আছে যি সকলোকে সমান বুলি ভাবিব পাৰে যি বায়ুৰ পুত্ৰ যাক কাকো ভাল বেয়া নেবাচে বায়ুৱে কাকো ভাল বেয়া নেবাচে এইডোখৰ লেতেৰা মৈতালে নাযাওঁ এইডোখৰ ভাল মৈতালেহে যাম বায়ুৰ সেইটো নিয়ম নহয় বায়ু চতুৰ্দিশে থাকিব তেনেকুৱা এখন বিশাল অন্তৰৰ অধিকাৰী বিকুদৰ য'ত থাকিব কৃষ্ণৰ গুণ কীৰ্তন কৃষ্ণৰ গুণ নাম অৰ্জন কৰিব কৃষ্ণ নাম অৰ্জন কৰিব পৰা শক্তি থকা অৰ্জনা কৰা শক্তি যাৰ আছে ভগৱন্তৰ কথা সেইজন হ'ল অৰ্জুন অহৰ্নিশে কৃষ্ণৰ লগতে এইটো কেনেকৈ হ'ব সখা এইটো কেনেকৈ হ'ব এইটো কৰিলে কি হ'ব সদায় অৰ্জনা কৰা শক্তি যাৰ আছে তাৰ তাক হৈছে অৰ্জুন আৰু তাত থাকিব ন্যায় নীতি সদাচাৰ যাৰ নাম নকুল ন্যায় নীতি সদাচাৰে থাকিব নকুল আৰু সদায় সহনশীল এটা মনোভাৱ লৈ থাকিব সহদেৱ এই 5টা গুণ যিজনৰ মাজত থাকিব তেওঁক ইন্দ্ৰই দমন কৰিব নোৱাৰে তেওঁ ওলোটা ইন্দ্ৰক দমন কৰি তেওঁ ইন্দ্ৰপ্ৰস্থ পাব য'ত কৃষ্ণ থাকিব তেতিয়াই কৃষ্ণ বিদ্যমান হৈ যাব তাৰ দ্ৰৌপদীৰ কাৰণেও সুলভ হ'ব অৰ্জুনৰ কাৰণেও হ'ব ভীমৰ কাৰণেও হ'ব কুন্তীৰ কাৰণেও হ'ব সকলোৱে পাব যিদিনা আমাৰ ঘৰখনত তেনেকুৱা এজন বৈষ্ণৱ জন্ম হ'ব সেইদিনা আমাৰ ঘৰখনে কৃষ্ণক লগ পাব আহকচোন আমিও সেনেকৈ চেষ্টা কৰোঁ আমিও তেনেকুৱা হ'বলৈ চেষ্টা কৰোঁ দশম স্কন্ধত এই কথাবোৰ আমাক খুব সুন্দৰকৈ উল্লেখ কৰিছে ইয়াৰ উপৰিঞ্চি ইয়াত বহুত কথা আছে আমি মাত্ৰ জন্ম হ'বলৈ পোৱাই নাই এই কথাখিনি আৰম্ভ কৰিছোঁ বাকী আৰু অলপ পাঠ যাওক ইতিমধ্যে আমাক সময়ে ক'লে 2:23 এঘণ্টা সময় দিছিলে 1 ঘণ্টা পূৰাপূৰি হ'লেই গতিকে আপোনাৰ হবে যদি কয় তেতিয়াহ'লে আমি আৰু অকণমান আহিবলৈ চেষ্টা কৰিম যদিহে আপোনালোকৰ সন্মতি থাকে আটাইতকৈ ডাঙৰ কথাটো হ'ল কি শ্ৰৱণ কৰাসকলৰ মানে যেতিয়ালৈকে ইচ্ছা থাকিব তেতিয়ালৈকে কথা পতাটো ভাল যুক্তিসংগত আৰু যেতিয়াই মন নাথাকিব তেতিয়াহ'লে যদি কথা কৈ থাকে তেতিয়াহ'লে আমি সেই পৰীক্ষিতে এই শ্ৰমিক মুনিৰ ডিঙিত যে হাপডাল দি দিলে আমিও তেনেকৈ দি দিয়াহে হ'ব আকৌ আপোনালোকে অভিশাপ দি দিব সেই অভিশাপ খণ্ডন কৰিবলৈ হুকমুনিও নাই ময়ো পৰীক্ষিত হ'ব নোৱাৰোঁ ইয়াৰ পৰা গৈ ঘৰে নাপাম ইয়াতে মোৰ দেহ শেষ হ'ব গতিকে সেইটো কৰিবলৈ মন নাই গতিকে আপোনাৰ হবে যদি কয় বোলে ইমানতে বিৰাম দিব লাগে আমি তেতিয়া বিৰাম দিম আৰু যদি আলোচনালৈ আহিব তেতিয়াহ'লে আৰু পিছত আৰু অকণমান আমি কৃষ্ণৰ চৰিত্ৰৰ সম্পৰ্কে আলোচনা কৰিম ইতিমধ্যে আমি কৃষ্ণ জন্মৰ পৰা থুলমূলকৈ বৃন্দাবনৰ পৰা আহি মথুৰা লীলালৈকে আগবাঢ়িলোঁ তাৰ পাছত যদি দেখা যায় বৃন্দাবন লীলা মথুৰা লীলাৰ উপৰিও বস্ত্ৰহৰণ লীলা তাৰপাছত আপোনাৰ অযোধ্যা লীলা কুৰুক্ষেত্ৰ লীলা আছে তাৰপাছত দ্বাৰকা লীলাও আছে কেইবাটাও লীলা আছে আমি দশম স্কন্ধত গোটেইখিনি উপলব্ধ হৈ আছে গতিকে পাঠ অকণমান আহকচোন তাৰপাছত যদি চাওঁ আপোনালোকে কয় তেতিয়াহ'লে আমি আৰু কোনোবা এভাগ লীলা আমি অকণমান আগবঢ়াবলৈ যত্ন কৰিম কৃষ্ণ